যোৰহাটত বিজেপিৰ চক্ৰবেহুত সোমাইছিল গৌৰৱ গগৈ। কিন্তু চক্ৰবেহুত সোমায়ো কিন্তু গৌৰৱ গগৈ ফচি নাথাকিল। গৌৰৱ গগৈ সেই চক্ৰবেহুত সোমাই নাথাকিল। বিজেপি যিসকল নেতা যোৰহাটলৈ গৈছিল সেইসকল নেতাই কিছু মন্তব্য কৰিছিল, যিখিনি মন্তব্যই গৌৰৱ গগৈ যি চক্ৰবেহু সেয়া ভাঙি পেলাইছিল। অৰ্থাৎ চক্ৰবেহু বনাইছিল বিজেপিয়ে, সোমাইছিল গৌৰৱ গগৈক, কিন্তু সেই চক্ৰবেহু বিজেপিয়ে নিজে ভাঙিলে। বিজেপিৰ একাংশ মন্ত্ৰী গৈছিল, একাংশ বিধায়ক গৈছিল, একাংশ সাংসদ গৈছিল, যিসকলে যোৰহাটত তপন গগৈ জিকাবলৈ গৈছিল। কিন্তু সেই উদ্দেশ্যই গ'লেও কিন্তু যিখিনি মন্তব্য কৰিছিল মন্তব্যখিনিয়ে কিন্তু হিতে বিপৰীত হ'ল। লগে লগেই বিজেপিৰ পক্ষত থকা নিৰ্বাচনী বঁটা গৌৰৱ গগৈৰ পক্ষত গ'ল। গৌৰৱ গগৈ জয়ী হৈ গ'ল। জয়ী হৈ গৌৰৱ গগৈ ক'লে যে মোক অভিমন্যুৰ দৰে আপোনালোকে চক্ৰবেহুত ভৰাইছে, কিন্তু মই সেই অভিমন্যুৱে চক্ৰবেহু ভাঙি ওলাই আহিছোঁ। ইয়াৰ সমান্তৰালকৈ গৌৰৱ গগৈ সংবাদ মাধ্যমৰ সন্মুখত গৌৰৱ গগৈ আন কিছু মন্তব্য কৰিছে, যিখিনি মন্তব্য প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কথা এইখিনিয়ে যে গৌৰৱ গগৈ হৈছে ভাৰতবাসীৰ, সমগ্ৰ দেশবাসীৰ চিনাকি এখন মুখ, চিনাকি এগৰাকী মানুহ, চিনাকি এগৰাকী সাংসদ, যিগৰাকী সাংসদে শেহতীয়াকৈ মোদী চৰকাৰক শলাগ পেলাইছিল। এটা সময়ত গৌৰৱ গগৈৰ কিছু মন্তব্যই মোদী চৰকাৰ উঠাবলৈ লৈছিল, চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল। তাৰপিছতে সমগ্ৰ দেশবাসীৰ সন্মুখত, সমগ্ৰ অসমবাসীৰ সন্মুখত গৌৰৱ গগৈ ছুপাৰ হিৰ' হৈ পৰিছিল। সেই ছুপাৰ হিৰ' গৌৰৱ গগৈক লৈ বিজেপিয়ে বহু ভয় খাইছিল, আৰু সেই ভয়ৰ পিছতে বিজেপিয়ে চেষ্টা কৰিছিল গৌৰৱ গগৈক হৰুৱাবলৈ। গৌৰৱ গগৈ যি সময়ত কলিয়াবৰত সাংসদ আছিল, তাৰপিছত তেওঁ কাজিৰঙাত সাংসদ নেখেলিলে, আৰু নেখেলি তেওঁ যোৰহাটলৈ গ'ল। লগে লগে কোৱা হৈছিল তেওঁ হাৰিব আৰু তেওঁক হৰুৱাবলৈ চেষ্টা কৰা হ'ব। কিন্তু সেই যি চেষ্টা, যি প্ৰক্ৰিয়া, সকলো বিফল কৰিলে, আৰু সেই চক্ৰবেহু ভাঙি গৌৰৱ গগৈ ওলাই গ'ল। লগে লগে গৌৰৱ গগৈ জয়ী হ'ল। এই মুহূৰ্তত ডাঙৰ কথা এইটোৱে যে গৌৰৱ গগৈৰ পিতৃ আছিল যোৰহাটৰ এগৰাকী নেতা। যোৰহাটত তেওঁ কি ধৰণে আছিল সকলোৱে জানে। তেওঁ তিতাবৰৰ বিধায়ক আছিল। তেওঁ এসময়ত যোৰহাটত কি ধৰণে শাসন কৰিছিল, তেওঁ যোৰহাটত কি ধৰণে সাংসদ আছিল, সেয়া সকলোৱে গম পায়। পিতৃৰ পদাংক অনুকৰণ কৰি পিতৃৰ সেই নিজৰ ঠাইখনতে গৌৰৱ গগৈ এই মুহূৰ্তত সাংসদ হ'ল। লগে লগে সমগ্ৰ দেশবাসীৰ সন্মুখত আটাইতকৈ চৰ্চিত যিটো অসমৰ খবৰ, সেইটো হ'ল যে গৌৰৱ গগৈ সাংসদ হ'ল, যোৰহাটৰ পৰা সাংসদ হ'ল। আৰু য'ত বিজেপিৰ সকলো নেতা মন্ত্ৰী উবুৰি খাই পৰিছিল, য'ত বিজেপিৰ সকলো মন্ত্ৰীয়ে গৈছিল, বিধায়কসকল গৈছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে গৈছিল, কিন্তু সেই সকলোবিলাক ওফৰাই গৌৰৱ গগৈ দেখুৱাই দিলে যে গৌৰৱ গগৈ বা কংগ্ৰেছৰ শক্তি কিমান। লগে লগেই গৌৰৱ গগৈ সেই যি নিৰ্বাচনী পৰিক্ৰমা, সেই পৰিক্ৰমা ভাল হ'ল, আৰু গৌৰৱ গগৈ জয়ী হৈ গ'ল। লগে লগে বিজেপিৰ বৰঘৰত খলকনি উঠিল, আৰু কিছু সময়ৰ বাবে সংবাদ মাধ্যমত যিসকল বিজেপি নেতাই মন্তব্য কৰে, বেয়াকৈ কথা কয়, সেইখিনি নোহোৱা হ'ল। বিজেপি যিসকল নেতাৰ মুখবিলাকত হাঁহি আছিল, হাঁহিবোৰ নাইকিয়া হ'ল, আৰু নেতাসকলৰ মুখৰ হাঁহি আঁতৰি গ'ল। লগে লগে প্ৰতিক্ৰিয়া সৃষ্টি হ'ল। অৰ্থাৎ সকলো লগে লগে হৈ আছে। প্ৰথমে নিৰ্বাচন খেলিবলৈ গ'ল, ভাবিছিল হাৰিব, অভিমন্যুৰ দৰে চক্ৰবেহুত সোমালে বুলি ভাবিছিল, কিন্তু সেয়া নহ'ল। তাৰপিছত জয়ী হৈ আহিল। এনেধৰণৰ প্ৰক্ৰিয়া আৰু পৰিক্ৰমাৰ মাজেৰে গৌৰৱ গগৈ এই মুহূৰ্তত সাংসদ হ'ল। আৰু সাংসদ হোৱাৰ লগে লগে ডাঙৰ কথা এইটোৱে যে গৌৰৱ গগৈ কৈছে যে সেয়া আছিল তেওঁৰ বাবে ছেমি ফাইনেল, কিন্তু এইবাৰ তেওঁ ফাইনেললৈ অগ্ৰসৰ হৈছে, আৰু ফাইনেল হ'ব 26ত যিহেতু অসমত বিধানসভা নিৰ্বাচন হ'ব, আৰু সেই নিৰ্বাচনত গৌৰৱ গগৈ এটা ফাইনেলৰ তুলনা কৰিছে, আৰু ফাইনেলৰ সৈতে তুলনা কৰি তেওঁ কৈছে যে 24ৰ নিৰ্বাচন আছে ছেমি ফাইনেল, আৰু 26 হ'ব ফাইনেল, আৰু ফাইনেলৰ কাৰণে মই আগবাঢ়িছোঁ বুলি তেওঁ কৈছে। তেওঁ কৈছে যে মই যদি অসমত দুবছৰ কাম কৰোঁ, দুবছৰ কাম কৰিলে বিজেপিৰ চকী হিলি যাব বুলি তেওঁ কৈছে। লগে লগেই আকৌ কিছু প্ৰতিক্ৰিয়া হৈছে, আকৌ কিছু চৰ্চা হৈছে, আকৌ খবৰ লৈছে যে অসমত মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী হ'ব নি গৌৰৱ গগৈ। আৰু এই মুহূৰ্তত কংগ্ৰেছে হয়তো সেয়াই বিচাৰিছে, কিন্তু কংগ্ৰেছৰ যদি খোৱা কামোৰ বা ইণ্ডিয়া এলায়েন্সৰ যদি খোৱা কামোৰ নহয়, তেন্তে হয়তো 26ত নতুন এখন মুখ অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত, মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত প্ৰক্ষেপিত হ'ব বুলি আশা কৰা হৈছে। সেয়া হ'ব গৌৰৱ গগৈ।